লাচিত সেনা অসম ফলবিৰ কামৰূপ জিলা সাহিত্য সভা কামৰূপ জিলা শাখাৰ উদ্যোগত আজি ভূপেন্দ্ৰ হাজৰিকাৰ এটা জন্মজয়ন্তী উৎসৱ এই মাধৱ ডুমুথাৰ গুৰিত পালিত হৈছে। কথা হ'ল যিগৰাকী ব্যক্তিৰ, যিগৰাকী পুৰুষৰ, যিগৰাকী গায়কৰ হাজোৰ লগত সম্পৃক্ত হৈ আছে এটা জীৱন গাথা, মাধৱ ডুমুথাৰ গুৰিত কেন্দ্ৰ কৰি যিটো এটা অনুষ্ঠান কৰিছে, সেই অনুষ্ঠানটোৰ লগত ৰুজুতা খুৱাই আজি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছে আপোনালোকে। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আহ্বান কৰাৰ বা আয়োজন কৰাৰ লগত আমাৰ এটা কথা জড়িত হৈ আছে যে ভূপেন হাজৰিকাৰ জীৱনটো যেনেকৈ ব্ৰহ্মপুত্ৰৰ প্ৰবাহমান গতিৰ দৰে প্ৰবাহিত হৈ আছে, তেখেতৰ গীত, তেখেতৰ সংগীত, তেখেতৰ ধাৰা নতুন প্ৰজন্মক, উত্তৰ পুৰুষক প্ৰবাহিত কৰাৰ কাৰণে এটা বিনম্ৰ প্ৰয়াস বুলি মোৰ ধাৰণা হয়। আৰু হাজো ৰাইজৰ এজন হিচাপে ইয়াতে থাকি এটা যিটো অনুভৱ, এই অনুভৱটোত মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু এটা প্ৰশংসনীয় পদক্ষেপ হোৱা বুলি মই হাজো ৰাইজৰ এজন হিচাপে এটা অনুভৱ কৰিছোঁ। ধন্যবাদ। ৰাইজক আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ জন্মবাৰ্ষিকী উপলক্ষে শুভেচ্ছা জনালোঁ। লগতে আজি যি আমাৰ অনুষ্ঠান চলি আছে লাচিত সেনা অসম থলগিৰিৰ তৰফৰ পৰা আৰু আমাৰ জিলা সমিতি, কামৰূপ জিলা সমিতিৰ বিষয়ববীয়াসকলে যিটো প্ৰচেষ্টা হাতত লৈছে, সেই প্ৰচেষ্টাক আমি অতিশয় আনন্দিত আৰু শলাগ লৈছোঁ। কাৰণ এই প্ৰচেষ্টাৰ যোগেদিহে আমি ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক জীয়াই ৰাখিব পাৰিম। আমি সকলোৱে এইটো কথা জানো আৰু উত্তৰ প্ৰজন্মই এই ক্ষেত্ৰত আমাৰ ফালৰ পৰা কি পাব, আমি সেইটো কেনেকৈ তেওঁলোকক আগুৱাই লৈ যাওঁ, ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক, তেখেতৰ জাতীয়তাবাদী চিন্তাধাৰাবিলাকক, তেনেকুৱা ধৰণৰ আকৌ নতুন এজন শিল্পী কেনেকৈ আমাৰ মাজলৈ আহি পৰে, এই বস্তুখিনিত আমাৰ কৰণীয় যিখিনি আছে, এই দায়িত্বখিনি আমি পালন কৰিব লাগিব। সকলো সমাজে, অসমৰ গাঁৱে ভূঞে থকা সমাজে, সকলো ৰাইজে পালন কৰিব লাগিব আৰু এই প্ৰচেষ্টা অতিকৈ শলাগনীয়, যথেষ্ট আনন্দিত হৈছোঁ। আৰু আমি এই ক্ষেত্ৰত আৰু ভৱিষ্যতলৈ আৰু ডাঙৰকৈ আমি এনেধৰণৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা বৃহত্তৰ পৰ্যায়ত আয়োজন কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় অসম। Stay informed, stay ahead. News NE 365.